কোথা বাচাহত গুৰুদেৱ ৰৈ আছে সকলোটি আপোনাৰ বাবে পলম হোৱাৰ বাবে আগবাঢ়ি আহিলোঁ আমি দুয়োজন বাচাহত গুৰুদেৱ বিশেষ কামৰ বাবে মোৰ হৈছে পলম যোৱা তোমালোক আগে শিকোৱা সৰকে কৰাগৈ অভ্যাস যাম মই খন্তেক পাছত ভাল গুৰুদেৱ ব'লা ব'লা চাওঁতে চাওঁতে বহু নিশ্চয় হ'ল মোৰ সময়ৰ অভাৱত দেখোন নিজ পুত্ৰ সক্ষমাক মই ভালদৰে শিক্ষা দিব পৰা নাই যাওঁ মই নকৰি পলম ৰৈ আছে চাগে সকলোটি মোৰেই বাবে পিতা অ পুত্ৰ অধম পুত্ৰৰ সেৱা গ্ৰহণ কৰক কোথা পুত্ৰ কোৱাচোন পুত্ৰ কিয় তুমি প্ৰৱেশিলা এই সময়ত আচৰিত ধনুবিদ্যা দিছা অৰ্জুনক তোমাৰ এই পক্ষপাতিত্ব সকলোৱে কৰে আলোচনা মোৰ পিতা একেই প্ৰশ্ন তোমাৰ কাষত কিয় কোৱা তেনে কথা বাচা পিতা শিষ্য পুত্ৰ বীৰ্য পুত্ৰ নাই ভেদাভেদ নকৰিবা মনত সন্দেহ শিক্ষাদানত গুৰুৱে নাৰাখে প্ৰভেদ পিতা যদিহে শিষ্য পুত্ৰ বীৰ্য পুত্ৰৰ মাজত নাই ভেদাভেদ তেন্তে কিয় বাৰু নিদিলা কৰ্ণক শিক্ষাদান কত আশা বুকুত বাঢ়ি আহিছিল অধীৰত ৰাধাৰ নন্দন কিয় তেওঁৰ মনোবাঞ্ছা নকৰিলা পূৰণ সেই কথা নুবুজিবা তুমি পিতা সংক্ষেপতে কওঁ শুনা মাথো কৰ্ণ হল খুটাৰ সন্তান আৰু খুটক মই কেতিয়াও নকৰো অস্ত্ৰ শিক্ষাদান পিতা ভগৱান